Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজি হ'ব আমাৰ আমাৰ quiz number 2 টো আমি আৰম্ভ কৰিম। So let us begin. Okay, first question. What can we say about negative p? তো ইয়াতে number line দিছে, number line কেইটামান points দিয়া আছে A B C D E আৰু আমাক সুধিছে negative b নো কি হয়। তো আমি জানো যদি আমাক দিছে এটা number b যোনটো অলৰেডি ইয়াতে প্ৰেজেণ্ট আছে আমি যদি তাৰ নেগেটিভটো লৈছোঁ তাৰ মানে আমি কি লৈছোঁ সেই নাম্বাৰটোৰ অপজিটটো লৈছোঁ এইটো কনফিউজড হৈ নাযাব যে মাইনাছ বি মানে আমি জিৰ'ৰ লেফ্ট হেণ্ড চাইডে থাকোঁ সেইটো নহয় ইয়াতে জাষ্ট এটা নাম্বাৰ দিছে পি সেইটো পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে ডাজ নট মেটাৰ সেই নাম্বাৰটোৰ অপজিট লোৱা মিনিং হৈছে তাৰ আমি মাইনাছটো লৈছোঁ তাৰ অপজিটটো লৈছোঁ ঠিক আছে তো এতিয়া বি যিহেতু আমাৰ জিৰ'ৰ লেফ্ট হেণ্ড চাইডত আছে কিমান আছে 1 ইউনিট আছে তো এইটো যদি বি হয় তেনেহ'লে ইয়াৰ অপজিটটো কি হ'ব 1 ইউনিটে থাকিব বাট ইয়াৰ অপজিট চাইডে থাকিব মানে জিৰ'ৰ ৰাইট হেণ্ড চাইডত যাব লাগিব তো এতিয়া আমি ক'ব পাৰিম যে যদি এইটো বি হয় তেনেহ'লে এইটো মাইনাছ বি হৈ যাব আৰু যিহেতু মাইনাছ বি আৰু ডি একেই পজিশ্যনত আছে ই হৈ যাব আমাৰ কাৰেক্ট ঠিক আছে জানো মাইনাছ বি আৰু বি ইকুৱেল হ'ব পাৰে নহয় সেইটো কেতিয়াও ইকুৱেল হ'ব নোৱাৰে বিকজ এই দুটাটো অপজিট হয় অপজিট হোৱা মানে সিহঁতৰ চাইডে চেঞ্জ হৈ গ'ল সিহঁতৰ পজিশ্যনে চেঞ্জ হৈ গ'ল তো বি হ'ব নোৱাৰে দেন অপজিট চি মাইনাছ বি ইজ দ্য অপজিট অফ বি এইটোতো ডেফিনেশ্যনে হয় তো এইটোৱেতো আমি কৈছোঁ যে মাইনাছ বি বিৰ অপজিট হয় তো তাৰমানে আমাৰ অপশ্যন এ আৰু চি কাৰেক্ট হ'ব অ'কে নেক্সট কুৱেশ্যন অৰ্ডাৰ কৰিব দিছে অৰ্ডাৰ কৰোঁতে একেবাৰে চিম্পল কাম তো আমি চবতকৈ প্ৰথমতে এটা নাম্বাৰ লাইন লৈ ল'ম তো নাম্বাৰ লাইনত আমি 0 পইণ্ট নোট কৰি ল'ম 0ৰ আমাৰ ৰাইট হেণ্ড চাইডত থাকিব পজিটিভ নাম্বাৰ 1 আৰু থাকিব পজিটিভ নাম্বাৰ 3 আৰু এইফালে আমাৰ থাকিব লেফ্ট হেণ্ড চাইডে থাকিব নেগেটিভ নাম্বাৰ -4 তো আমি সদায় লিষ্ট টু গ্ৰেটেষ্ট যিহেতু কৈছে লিষ্ট টু গ্ৰেটেষ্ট মানে সৰুৰ পৰা ডাঙৰলৈ যাব লাগে তো আমি জানো যিমান নাম্বাৰটো লেফ্ট হেণ্ড চাইডে থাকিব সিমান সৰু হ'ব তাৰমানে এইটো আমাৰ হৈ যাব লিষ্ট আৰু 0ৰ পৰা যিমান দূৰত ৰাইট হেণ্ড চাইডে থাকিব সেইটো সিমান হৈ যাব আমাৰ গ্ৰেটেষ্ট তো তাৰমানে আমাৰ লিষ্টত প্ৰথমতে -4 আহিব তাৰপিছত 0 আহিব তাৰপিছত 1 আহিব আৰু 3 আহিব এইটো পেটাৰ্ণ ইউজ কৰি পেলাই আমি ইয়াতে অৰ্ডাৰিং কৰিম তো -4ৰ পিছত আমাৰ একচুৱেলি আহিব লাগে 0 পিছত আহিব লাগে 1 তাৰপিছত ফাইনেলি আহিব আমাৰ 3 তো এইটো আমি মেচ কৰিলোঁ -4 0 1 3 অ'কে নেক্সট কুৱেশ্যন So what can we say about minus u? তো এবাৰ minus u বিষয়ে আমি কিনো ক'ব পাৰে তো এইটো হৈছে u uত যাবলৈ কাৰণে আমি কিমান 1 2 steps কৰিলোঁ তো তাৰমানে মাইনাছ ইউ মানে কি হয় আমি 2 ষ্টেপছে যাব লাগিব বাট আমি 0ৰ পৰা অপজিট ডাইৰেকশ্যনত যাব লাগিব মানে যোনটো অৰিজিনেল ডাইৰেকশ্যনত যদি আমাৰ ৰাইট চাইডে আছে তেনেহ'লে আমি লেফ্ট চাইডে যাব লাগিব তো তাৰমানে এইটোৱে হৈ যাব আমাৰ মাইনাছ ইউ আৰু এতিয়া মাইনাছ ইউ আৰু এছ কি হ'ল দুইটা ছেম টু ছেম হৈ গ'ল তাৰমানে চি কাৰেক্ট হৈ গ'ল ঠিক আছে নেক্সট অপশ্যন এ যদি চাওঁ ইয়াতে কৈছে মাইনাছ ইউ লেছ দেন 0 ইয়াৰ মিনিংটো কি হয় ইয়াৰ মিনিংটো এইটো হয় যে মাইনাছ ইউৰ ভেলুটো 0তকৈ সৰু হয় য়েছ হ'বই হ'ব যিয়ে নাম্বাৰ 0ৰ লেফ্ট চাইডে থাকে সেই নাম্বাৰবোৰ সদায় 0তকৈ সৰু হয় তো এই আমাৰ সৰু হ'বই হ'ব এণ্ড নেক্সট বি আছে মাইনাছ ইউ ইজ দি অপজিট অফ ইউ সেইটোৱেতো ডেফিনিশ্যন হয় তো মাইনাছ ইউ কি হয় ইউৰ অপজিটটোৱেতো মাইনাছ ইউ হয় তো সেইটোকে কৈছে ডেফিনিশ্যনতে আহি আছে তো তাৰমানে ইয়াতে এ বি চি তিনিওটাই হৈ যাব কাৰেক্ট অ'কে নেক্সট কুৱেশ্যন চ' এইবাৰ আমি আকৌ অৰ্ডাৰিং কৰিব লাগে ফ্ৰম লোৱেষ্ট টু হাইয়েষ্ট আমি চবতকৈ বেষ্ট কি কৰিম এটা নাম্বাৰ লাইন লৈ ল'ম যিহেতু 0 আছে আৰু বাকী নিগেটিভ নাম্বাৰ আছে তো আমি ইয়াতে নাম্বাৰবোৰ প্লেচ কৰি দিম তো এইটো হৈ গ'ল আমাৰ -2 এইখিনিত আহিব আমাৰ -1 এইখিনিত -2 বাট আমি -2 নলওঁ ডাইৰেক্টলি -3 লৈ গুচি যাওঁ আৰু এইখিনিত হৈ গ'ল আমাৰ -4 আমি অলৰেডি কৈ থৈছোঁ 0ৰ পৰা যিমান দূৰত থাকিব সেইটোৱে হৈ যাব আমাৰ লিষ্ট ঠিক আছে আৰু যিমান 0ৰ ওচৰত থাকিব সেইটো গ্ৰেটেষ্ট হৈ থাকিব ঠিক আছে তো আমি এইফালৰ পৰাই যাম লোৱেষ্ট টু হাইয়েষ্ট তো তাৰমানে প্ৰথমতে আমাৰ আহিব লাগে -4 তাৰপিছত আহিব লাগে এই -3 তাৰপিছত আহিব আমাৰ -1 এণ্ড দেন আমাৰ আহিব 0 তো আমি এৰেঞ্জ কৰিলোঁ তো চবতকৈ প্ৰথমতে আহিব -4 চবতকৈ সৰু নেক্সট সৰুটো হ'ব -3 তাৰপিছত আহিব -1 তাৰপিছত আহিব আমাৰ 0 হৈ গ'ল মেটচ হৈ গ'ল অ'কে ভেৰিফাই কৰি লওঁ য়েছ নেক্সট কুৱেশ্যন তো হুইচ অফ দ্য ফলোইং ইনইকুৱেলিটি ইজ কাৰেক্ট তো ইয়াতে নাম্বাৰ লাইন দিছে এই নাম্বাৰ লাইনত 3টা পইণ্ট আছে এ বি চি তো এইটো অলৰেডি আমি প্ৰিভিয়াছ প্ৰেক্টিছ ছেশ্যনত কভাৰ কৰি থৈছোঁ বাট ষ্টিল আকৌ এবাৰ কুইকলি ৰিভাইজ কৰিলোঁ ভাল হ'ব তো ইয়াতে আমি যদি অপশ্যনত চাওঁ ইয়াতে আমাৰ এটোতো নাই তো আমি এৰ বিষয়ে নাচালেও হ'ব এৰটো আমি নাচালেও হ'ব ইয়াতে -b আছে আৰু -c আছে তো ঠিক আছে ডেফিনেশ্যনৰ মতে যদি বি দিয়া আছে তেনেহ'লে -b কি হ'ব ইয়াৰ অপজিটটো হ'ব তো তাৰমানে বি যদি 0ৰ ৰাইট চাইডে আছে তেনেহ'লে বিৰ লেফ্ট চাইডে হ'ব আমাৰ -b এতিয়া কোনখিনিত হ'ব তো আমি চাব লাগিব যে বি ক'ত আছে 1 2 3 ইউনিট জাপ মাৰাৰ পিছত বি পাইছোঁ তো তাৰমানে আমি কি 3 ইউনিটছ এইফালে লেফ্ট হেণ্ড চাইডে জাপ মাৰিম তো এইটো হৈ যাব আমাৰ -b তো আমি এইখিনি গুচাই লওঁ এতিয়া অ'কে
তো আমি মাইনাছ বি টো ইয়াতে পাই গ'লোঁ মাইনাছ বি টো নোট কৰিলোঁ এতিয়া নেক্সট চি নেগেটিভ চি লাগিব বা মাইনাছ চি তো 1 2 3 4 5 6 7 তো 7 ইউনিট জাপ মাৰিলে আমি পাই যাওঁ চি তো আমাকতো লাগিব নেগেটিভ চি তো তাৰমানে এইটো আমি ৰাইট চাইডে গ'ল 7 ইউনিটছ প্লাছ 7 ইউনিটছ যাওঁতে আমি পালোঁ ইয়াতে চি তাৰমানে এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ এইখিনিলৈকে একচুৱেলি এইটো হৈ গ'ল যে আমাৰ প্লাছ 7 তো আমি কি কৰিব লাগিব এতিয়া প্লাছ 7 লেফ্ট চাইডে হ'ব লাগিব 1 2 3 4 5 6 7 তো এইটোৱে হৈ যাব আমাৰ মাইনাছ চি ঠিক আছে এতিয়া আমি অলপ ক্লিন কৰিলোঁ আমাৰ নাম্বাৰ লাইনটো তো আমি ইয়াতে মাইনাছ বি পাই গ'লোঁ আৰু আমি ইয়াতে মাইনাছ চি পাই গ'লোঁ এতিয়া আমি চাওঁ ফাৰ্ষ্ট অপশ্যনটো মাইনাছ বি বোলে মাইনাছ চিতকৈ সৰু হয় জানো চাব লাগিব তো ইয়াতে কৈছে যে মাইনাছ বিটো মাইনাছ চিতকৈ সৰু হয় সেইটোতো ৰং হয় বিকজ জিৰ'তকৈ যিমান দূৰত থাকিব লেফ্ট হেণ্ড ছাইডৰ কথা হয় যিমান দূৰত থাকিব জিৰ'ৰ পৰা সেইটো সিমান সৰু হ'ব তাৰমানে একচুৱেলি এইটো চবতকৈ সৰু হয় এইটো মাইনাছ চিটো সৰু হয় ইভেন মাইনাছ বিতকৈ সৰু হয় যদি মাইনাছ চি মাইনাছ বিতকৈ সৰু হয় তেনেহ'লে আমি এইটো এনেকৈ লিখিব লাগিছিল যে মাইনাছ চি ইজ লেছ দেন মাইনাছ বি বাট ইয়াতেতো মাইনাছ বি ইজ লেছ দেন মাইনাছ চি দিছে তো এইটো ইনকাৰেক্ট হৈ গ'ল নেক্সট অপশ্যন বিত আহি যাওঁ যে বি ইজ লেছ দেন জিৰ' এতিয়া কৈছে যে এই বিটো দেই মাইনাছ বিৰ কথা কোৱা নাই যে এইটো জিৰ'তকৈ সৰু হয় সেইটো জানো হ'ব এইটোতো ইনকাৰেক্ট ষ্টেটমেণ্ট হয় বিকজ জিৰ'ৰ যদি আমি ৰাইট হেণ্ড ছাইডত যাওঁ তেনেহ'লে এইটো নাম্বাৰ সদায় ডাঙৰ হৈ যায় জিৰ'তকৈ বিকজ এইটো পজিটিভ হৈ যায় তো ইয়াতেতো হ'ব লাগিছিল একচুৱেলি বি গ্ৰেটাৰ দেন জিৰ' যোনটো একচুৱেল হয় বাট ইয়াতে দিছে বি লেছ দেন জিৰ' ইনকাৰেক্ট তো যিহেতু চুজ আনচাৰ দিছে অবভিয়াছলি চি এ কাৰেক্ট হ'ব বাট আমি ষ্টিল ভেৰিফাই কৰি লওঁ হয়নে নহয় তো ইয়াতে কৈছে মাইনাছ বি পিতকৈ সৰু তো মাইনাছ বি জিৰ'ৰ লেফ্ট ছাইডে আছে আৰু প্লাছ বি জিৰ'ৰ ৰাইট ছাইডে আছে ডেফিনেটলি এইটো নাম্বাৰটোতো যিহেতু জিৰ'ৰ ৰাইট হেণ্ড ছাইডে আছে এই নাম্বাৰটো সদায় মাইনাছ বিতকৈ ডাঙৰ হ'বই হ'ব তো ইয়াতে আমি ক'ব পাৰিম য়েছ ডেট মাইনাছ বি ইজ লেছ দেন বি তো তাৰমানে চি এ হৈ যাব আমাৰ কাৰেক্ট অপশ্যন অ'কে তো এইটোৱে আছিলে আমাৰ কুইজ নাম্বাৰ 2 তো আমি আজি কেইটামান ইম্পৰ্টেণ্ট বস্তু ৰিভিউ কৰিলোঁ যেনেকুৱা আছিলে আমাৰ অৰ্ডাৰিং স্মল নেগেটিভ নাম্বাৰছ আৰু নাম্বাৰ অপজিট চেলেঞ্জ যোনটো আমি চেলেঞ্জ ছেকশ্যনত অলৰেডি কৰি থৈছিলোঁ সেইটো আমি আকৌ এবাৰ ইয়াতে টেকেল কৰিলোঁ চ' আজিৰ ছেশ্যনটো এতিয়া সমাপ্ত কৰিলোঁ চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ